স্বাগতম জনাইছো মনশ্ৰী ব্লগলৈ মোৰ নাম হ'ল মনশ্ৰীৰা আপোনালোকে চাইছে মনশ্ৰী ব্লগ ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব আজি আমি যাই আছো খৰি কাটিবলৈ 31 ডিসেম্বৰৰ কাৰণে খৰি কাটিবলৈ যাই আছো পুৰা ৰাতি পুৰা মজা কৰিম এই আমাৰ আবু আৰু আন্টি যাই আছে আৰু মোৰ মা যাই আছে আৰু মোৰ মাহী যাই আছে আমি সবে যাই আছো খৰি কাটিবলৈ আৰু এইখিনি জায়গা বহুত অমান টান নামিবলৈ পুৰা স্যান্ডেল খুলি কেনে নামিব লাগে এই আমি ইতে যাই আছো আৰু ভিডিঅ'টো চাই থাকিব ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব এই আসক জায়গা কাখে কাখে ঘৰ এটো আমি জংগলৰ ভিতৰ সোমাৰ আগৰ ইখিনি এই আমি এটা নামি যাইছো আৰু তাতে বহুত পিছল টাইপৰ সৰু সৰু ৰাস্তা আছে এই আসক পুৰা জংগল এই ৰাস্তাৰ পৰা নামিব নোৱাৰি এই পুৰা সৰু সৰু জংগল পুৰা ভিতৰীয়া পুৰা কিবা টাইপৰ ম্যাগজিন কয় ইখিনিক আমি এটা ভিতৰলৈ সোমাই যাই আছো এই আসক বহুত নামতে বহুত প্ৰবলেম লাগে আৰু পুৰা আন্ধাৰ জায়গাখিনি আৰু দেখিবলৈ কিন্তু বহুত ভাল লাগে আপোনালোকে আহিব যদি আপোনালোকক খৰি কাটিব লাগে জুনাকি নগৰত এই আসক এইয়া মোৰ মাহীয়ে নামি যাই আছে মাহীয়ে কাটি দিছে আৰু মাহীৰ অকমান বেমাৰ হৈ আছে ইকেনে কাটি দিছে আৰু বাকিখিনি উঠাই আমাৰ মাহঁতে লৈ আহিছে এই আসক পুৰা বা একদম বাৰে পুৰা নামিবলৈ বহুত প্ৰবলেম লাগে কিয়কি পুৰা তলৰ নিচিনা পুৰা সিধা ৰাস্তা তাৰে পৰা সুচুৰি যাব পাৰি আৰু এনেকুৱা টাইপৰ আয়া মোৰ আন্টি নামিব পৰা নাই হিকেনে ওপৰতে বহি আছে এই আসক কিমান বেলেগ বেলেগ জায়গাৰ মানে মানুহ হিকেনে এটা খৰি কাটি আছে বহুত খৰি লৈ যাই আছে আয়া মোৰ মায়ে কাটি আছে খৰি এই আসক পুৰা আন্ধাৰ জায়গাখিনি এইয়া কেটামান মানে নামিব পৰা নাই কিনে তাতে বহি আছে ময়ো যেনতে নামিছো স্যান্ডেল খুলি কেনে একদম বাৰে এই মোৰ মা জল লগাই আছে এটা খৰি কাটিব পৰা নাছিল সেই কাৰণে এই আসক এই ওপৰত মোৰ আবু বহি আছে নামিব পৰা নাই কিনে ওপৰত বহি আছে একদম বাৰে এই আমি খৰি চৰি লৈ কিনে যেতিয়া যাম আৰু বহুত মানে উঠাতে বহুত প্ৰবলেম হ'ল সৰু সৰু ৰাস্তা এই আমাৰ স্যান্ডেল লৈ লৈছো সবৰে এই আসক দেখিবলৈ জায়গাখিনি ইমান ধুনীয়া এইয়া এতিয়া আমি উলাইছো মানে 31 ডিসেম্বৰ কেনে বজাৰলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক আজি আমি মানে সবজি আলু চালু বজাৰ কৰিম এয়া মানে আবুৰ লৰাটো টিউচনলৈ যাবলৈ উলাইছে কেনে আমি যাই আছো আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া আমি নাৰেংগীলৈ আহি পালোহি এতিয়া আমি বজাৰ কৰিব ষ্টাৰ্ট কৰি আছো আপোনালোকে ভিডিঅ'টো চাই থাকিব একদম বাৰে মানে বহুত সাৰা বজাৰ কলমপাৰ বজাৰত আহিছো আমি বহুত সবজি লবলৈ এয়া আমি ইতে যাই আছো আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব এয়া পুৰা ইফালে বিলাহী এয়া আমি ইতে ভিতৰলৈ অকমান সোমাই আহিলো ইয়াতে আলু পিয়াজ চিয়াজ সব আছে সেই কাৰণে এটা অকমান কম দামত পোৱা যায় না হেকেনে মাইন্ডে আহিলে এয়া সক বস্তু লৈ আছে এয়া মোৰ মামাহেন্তে বস্তু লব গৈছে কেটামান সেই কাৰণে মাহেন্তে এটা বহি আছে এয়া এতিয়া অকমান টাইম ৰখি আছো আমি নাৰেংগীৰ ইখিনিতে মানে কলমপাৰ বজাৰৰ কাষতে এয়া মামাহেন্তে আহিবাল এয়া আমি এটা মনাত বস্তুখিনি উঠাই দি আছো বহুত ভাৰী হৈছিল ন ইকেনে উঠাই কেনে মামাৰ গাড়ীত লৈ যাব আৰু এতিয়া আহোতে আমাৰ ৰাতি হৈ গল মানে অকমান আন্ধাৰ পৰিলে আৰু আমি ইতে চাহ খাবলৈ আহি গলো চাহ সিংৰা খাই আছো এই আসক ইমান ধুনীয়া জায়গাটো দোকানটোৰ ভিতৰত ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব